নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে ক্লাছ 6ৰ উন্মেষ পাঠ্যপুথিৰ 8 নং পাঠটোৰ বিৰুবালা ৰাভা নামৰ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেনেহ'লে দেৰি নকৰি পটাপট ভিডিঅ'টো লৈ আহোঁ। 1 নম্বৰত কি দিয়া আছে? 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কাৰ গাত পৰিয়ে বা লৈছিল বুলি দেওধনীয়ে মংগল চাই কৈছিল? ক আখৰটোত লিখা আছে ধৰ্মেশ্বৰ ৰাভাৰ গাত, খ আখৰটোত লিখা আছে কোমলী ৰাভাৰ গাত, গ আখৰটোত লিখা আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত, ঘ আখৰটোত লিখা আছে দয়ালু ৰাভাৰ গাত। উত্তৰত তোমালোকে লিখিবা ক আখৰটো ধৰ্মেশ্বৰ ৰাভাৰ গাত। অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ক আখৰটোত লিখা আছে 2011 খ্ৰীষ্টাব্দত, খ আখৰটোত লিখা আছে 2017 খ্ৰীষ্টাব্দত, গ আখৰটোত লিখা আছে 2015 খ্ৰীষ্টাব্দত, ঘ আখৰটোত লিখা আছে 2021 খ্ৰীষ্টাব্দত। তোমালোকে উত্তৰত লিখিবা গ আখৰটো 2015 খ্ৰীষ্টাব্দত। তোমালোকে পাঠ্যপুথিখন লগত লৈ বহিছা নহয়, ধুনীয়াকৈ মিলাই মিলাই লিখি গৈ থাকিবা। ঠিক আছে। 2 নম্বৰত কি লিখা আছে? 2 নম্বৰত লিখা আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল? উত্তৰত তোমালোকে লিখিবা বিৰুবালা ৰাভাৰ নম্ৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল? উত্তৰত তোমালোকে লিখিবা বিৰুবালাই পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতেই আগ্ৰহী আছিল, সেইবাবে তেওঁ শিক্ষকৰো প্ৰিয় পাত্ৰ আছিল। গ আখৰটোত কি লিখা আছে? গ আখৰটোত লিখা আছে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল? উত্তৰত তোমালোকে লিখিবা বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম অসম মহিলা সমতা ছ'চাইটি আছিল। ঘ আখৰটোত কি লিখা আছে? ঘ আখৰটোত লিখা আছে বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল? উত্তৰটো তোমালোকে লিখিবা বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল। উংগ আখৰটোত কি লিখা আছে? উংগ আখৰটোত লিখা আছে ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল? উত্তৰত তোমালোকে লিখিবা ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ সতী সাধনী বঁটা আগবঢ়াইছিল। প্ৰথম ছত কি লিখা আছে? প্ৰথম ছত লিখা আছে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল? উত্তৰত তোমালোকে লিখিবা ভাৰত চৰকাৰে বিৰুবালা ৰাভাক পদ্মশ্ৰী সন্মান যাচিছিল। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে তলত দিয়া প্ৰশ্নবোৰৰ হোৱা আৰু লিখা। ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখনক কিয় মুক্ত কৰাৰ পণ লৈছিল? উত্তৰত তোমালোকে লিখিবা বিৰুবালা ৰাভাৰ বৰপুত্ৰ ধৰ্মেশ্বৰৰ ঘটনাটোৱেই তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁ এটা কথাত চিন্তিত হৈছিল যে বৰপুত্ৰ ধৰ্মেশ্বৰৰ বিষয়ে দেওধনীয়ে কোৱা সকলো কথা মিছা আছিল। সেইদৰে ডাইনী বেজ বেজালি আদি সম্পৰ্কে থকা অন্ধবিশ্বাসবোৰেও মানুহক বিপদত পেলাইছিল। সেয়েহে বিৰুবালা ৰাভাই এনেধৰণৰ অন্ধবিশ্বাসবোৰৰ পৰা সমাজখনক মুক্ত কৰাৰ পণ লৈছিল। খ আখৰটোত কি লিখা আছে? খ আখৰটোত লিখা আছে মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল? উত্তৰত তোমালোকে লিখিবা এই অভিযানে গাঁও চহৰ গাইডেড আলোচনা সভা সন্মিলন আৰু নাট নাটক যোগেদি লোকক সচেতন কৰি অন্ধবিশ্বাসৰ পৰা দূৰ কৰিবলৈ কাম কৰিছিল। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰটো মই লিখি দিছোঁ ক্ৰমে। 1 নম্বৰত বিৰুবালা ৰাভাৰ অসম ঠাকুৰবিলা গোৱালপাৰাত এটা গাঁৱত জন্মগ্ৰহণ কৰিছিল। 2 নম্বৰত লিখা আছে তেওঁ সৰুৰে পৰাই বৰ অমায়িক আছিল। 3 নম্বৰত লিখা আছে তেওঁ শিক্ষাৰ বাবে আগ্ৰহী আছিল যদিও 5ম শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। 4 নম্বৰত লিখা আছে তেওঁ ডাইনী বেজ বেজালি আদি এনেধৰণৰ অন্ধবিশ্বাসৰ পৰা সমাজখনক মুক্ত কৰাৰ পণ লৈছিল। 5 নম্বৰত লিখা আছে তেওঁ মিছন বিৰুবালা নামেৰে এক অভিযান আৰম্ভ কৰিছিল। 6 নম্বৰত লিখা আছে
এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা 50ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিছিল। 7 নম্বৰত লিখা আছে তেওঁ অসমৰ বহুত ঠায়ে ঠায়ে গাইডেড আলোচনা কৰি সচেতনা সভা আয়োজন কৰিছিল। 8 নম্বৰত লিখা আছে ৰাজ্য চৰকাৰে তেওঁক সতী সাধনী বঁটা প্ৰদান কৰিছিল। 9 নম্বৰত লিখা আছে কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। 10 নম্বৰত লিখা আছে বিৰুবালা ৰাভা সমাজৰ অন্ধবিশ্বাস বিৰুদ্ধে সাহসিকতাৰ প্ৰতীক। এতিয়া তোমালোকে বুজি পাইছা নহয় মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। এইখিনিতে ক'ব বিচাৰোঁ যে তোমালোকে যদি আমাৰ চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা, তেতিয়াহে এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তোমালোকে প্ৰথমে পাবা, ঠিক আছে। আৰু ফেচবুকত চাই আছা তেনেহ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বা। আৰু ভিডিঅ'টো যদি তোমাৰ চাই পিনে সহায় হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিবা, ঠিক আছে। 5 নম্বৰত কি লিখা আছে 5 নম্বৰত লিখা আছে অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলাই দলত আলোচনা কৰা। উত্তৰত মই লিখি দিছোঁ আৰু তোমালোকে লিখি ল'বা। অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তিবোধৰ পৰা আঁতৰাই লৈ যায়। সেইদৰে ডাইনী বেজ বেজালি আদি সম্পৰ্কে থকা অন্ধবিশ্বাসবোৰেও মানুহক বিপদত পেলায়। ভাষা অধ্যয়ন জানো আহা তলত দিয়া শব্দটোৰ গঠন প্ৰণালীলৈ লক্ষ্য কৰা। ধৰ্মেশ্বৰ ধৰ্ম যোগ ঈশ্বৰ, অ যোগ ই এ, ইয়াত ধৌৰৰ পাছত অ আছে। এই অ আৰু দীৰ্ঘ ই মিলি এ হৈ ধৰ্মেশ্বৰ শব্দটো হৈছে। এনেদৰে এটা শব্দৰ শেষত বৰ্ণৰ লগত আৰু আন এটা শব্দৰ আদি বৰ্ণৰ মিলনকে সন্ধি বোলে। সন্ধি 3 প্ৰকাৰৰ, স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। তলত স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধি সম্পৰ্কে আলোচনা কৰা হৈছে। তোমালোকে পৰৱৰ্তী শ্ৰেণীত বিসৰ্গ সন্ধি সম্পৰ্কে পঢ়িবলৈ পাবা। উদাহৰণবোৰ লক্ষ্য কৰা। আৰু এইবিলাক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জনাটো বেছি দৰকাৰ, গম পাইছা নহয়। সেইকাৰণে তোমালোকে এই আখৰখিনি ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। আঠ নম্বৰত কি লিখা আছে 8 নম্বৰত লিখা আছে তলত দিয়া শব্দবোৰৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। উত্তৰত মই লিখি দিছোঁ, ছাত্ৰ ছাত্ৰী নিজে কৰিব চেষ্টা কৰিবা। 9 নম্বৰত কি লিখা আছে 9 নম্বৰত লিখা আছে গামোচাত থকা শব্দবোৰ অভিধান থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা। এইবিলাক তোমালোকে ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। উত্তৰটো কৈ দিছোঁ, উত্তৰটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা দেই। ক কাৰণ, কিছু, কুটুম, কৃষি, দন্তীয়া দ, দুখ, দেওধনী, দেউতা, দূৰ, বতা, বিশ্ব, বন্তি, বাট, দন্তীয়া হ, সমাজ, সাহস, বিচৰিত, সুলভ। এইবিলাক তোমালোকে ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। 10 নম্বৰত কি লিখা আছে 10 নম্বৰত লিখা আছে তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। ইয়াত কি দিছে আমাক বাক্য ৰচনা কৰিবলৈ দিছে, তোমালোকেও বাক্য ৰচনা কৰিবা দেই। হতাশ, পাৰ্গত, অশিক্ষিত, গৌৰৱ, বিশ্বাস আৰু কি দিছে প্ৰিয় পাত্ৰ। উত্তৰটো মই লিখি দিছোঁ, তোমালোকেও লিখি ল'বা, ঠিক আছে। উত্তৰটো হৈছে হতাশ। তেওঁ হতাশ হৈ পৰিছিল কাৰণ তেওঁৰ বন্ধুৱে তেওঁক বিপদত সহায় কৰা নাছিল। পাৰ্গত, অৰুণে পঢ়া শুনাৰ লগতে নীতি শিক্ষাতো পাৰ্গত আছিল। অশিক্ষিত মানুহবোৰে নিজৰ জীৱনত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। গৌৰৱ, এইটো মোৰ বাবে গৌৰৱৰ বিষয়। বিশ্বাস, মোৰ নিজৰ শক্তিৰ ওপৰত বিশ্বাস আছে। প্ৰিয় পাত্ৰ, মই মোৰ বন্ধুৰ পৰা এটা প্ৰিয় পাত্ৰ লাভ কৰিছিলোঁ। তোমালোকে ধুনীয়াকৈ মিলাই ল'বা, ঠিক আছে। 11 নম্বৰত কি লিখা আছে 11 নম্বৰত লিখা আছে তলত দিয়া শব্দবোৰৰ লিংগৰ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। মা, পুৰুষ, ৰাণী, অধ্যাপক, শিক্ষয়িত্ৰী, দমৰা, আইতা, বুন্দা, দেৱী, ল'ৰা। এইটো আমাক কি কৰিছে, কি লিংগ হয় তাকে আমাৰ তালিকাভুক্ত কৰিবলৈ কৈছে। ইয়াত কি দিছে পুংলিংগ আৰু স্ত্ৰীলিংগ। তোমালোকে উত্তৰত লিখিবা পুংলিংগ, স্ত্ৰীলিংগ।
পুংলিংগত হৈছে পুৰুষ, অধ্যাপক, দমৰা, বুন্দা, ল'ৰা আৰু স্ত্ৰীলিংগত হৈছে মা, শিক্ষয়িত্ৰী, ৰাণী, আইতা আৰু দেৱী। এতিয়া বুজি পাইছা নহয়? তোমালোকে ধুনীয়াকৈ মিলাই মিলাই লিখি গৈ থাকিবা, ঠিক আছে? আৰু যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্টত লিখি জনাবা, ঠিক আছে? এইখিনিতে কৈ দিওঁ, ভিডিঅ'টো বহুত বেছি দীঘল হৈ যোৱাৰ কাৰণে মই আৰু কৈ দিয়া নাই, তোমালোকে চাই চাই লিখি ল'বা, ঠিক আছে?